সদৌ অসম বেংগলী ফেডারেশন ওদালগুৰি জিলা সমিতিৰ উদ্যোগত যিটো নেকি এই ঘাগৰাত বিশাল গণসমাৱেশ, সেই গণসমাৱেশত উপস্থিত সকলোলৈ মই প্ৰথমতে আন্তৰিক ধন্যবাদ ও শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ ফেডাৰেশ্যনে যি লক্ষ্য আৰু উদ্দেশ্য লৈ আচলতে আজিৰ এই অনুষ্ঠানৰ আয়োজন কৰিছে তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য সম্পূৰ্ণৰূপে সফল হওক। তেওঁলোকৰ যিবিলাক অসুবিধা আছে, যেনে ডি ভোটাৰৰ অসুবিধা আছে, মাটি আৰু ভেটিৰ অসুবিধা আছে, এই গোটেইখিনি গণতান্ত্ৰিক হিচাপে আগুৱাই নিয়াৰ বাবে আজিৰ এই অনুষ্ঠানৰ যোগেদি আচলতে মুখ্যমন্ত্ৰীক তেওঁলোকে মেমৰিয়েণ্ডাম প্ৰেৰণ কৰক বুলি মই আশাবাদী। মুখ্যমন্ত্ৰীয়ে হয়তো এই অসুবিধাখিনি হয়তো পৰৱৰ্তী সময়ত সমাধানৰ বাবে ফেডাৰেশ্যনক আহ্বানো জনাব পাৰে। আৰু আজি যি দেখিলোঁ তেওঁলোকৰ মাজত বহুতো গণসমাৱেশ, বহুতো মানুহৰ আগমন হৈছে আৰু তেওঁলোকৰ অনুষ্ঠানটি অতি শৃংখলাবদ্ধতাৰ মাজেৰে পৰিচালিত হোৱাটো আমি আচলতে চোৱাটো পৰিলক্ষিত হৈছে। হয়, আমি সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ফালৰ পৰা ওদালগুৰি জিলা সমিতিৰ ফালৰ পৰা ঘাগৰাত এখনি গণসমাৱেশৰ আয়োজন কৰিছে। তো যোৱাকালি আমাৰ মঞ্চ উদ্বোধন কৰিলে বিজয় বৈশ্য ডাঙৰীয়া, আৰু আজি যিহেতু আমাৰ গণসমাৱেশৰ লগত সংগতি ৰাখি সাংস্কৃতিক শোভাযাত্ৰাৰ লগত ঘাগৰাত এখনি আমাৰ এইখন পেণ্ডেলতে ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছিলে। তো ইতিমধ্যে ৰক্তদান শিবিৰ মানে সফল হ'ল। আমাৰ প্ৰায় 20 জনৰো অধিক লোকে ইয়াতে ৰক্তদান কৰিছে আৰু আমাৰ ইয়াতে বৰ্তমান মুক্ত সভা চলি আছে। তো মুক্ত সভাত আমাৰ আমন্ত্ৰিত অতিথি হিচাপে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহানন্দ দত্ত চৰকাৰ মহাশয় তেওঁ উপস্থিত আছে, আৰু তাৰ লগত আমাৰ সদৌ BTR বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি জগদীশ চৰকাৰ মহাশয়ো ইয়াতে উপস্থিত আছে। তো তেওঁলোকে বাঙালীৰ বিভিন্ন সমস্যা লৈ মাত মাতি আছে ৰাজ্যৰ। এই গণসমাৱেশৰ জৰিয়তে আমি অসম চৰকাৰলৈ এটিও অনুৰোধ জনাম যে আমাৰ যিহেতু হিন্দু বাঙালীসকলৰ বহুতো সমস্যা আছে, তো তাৰে মূল সমস্যাটো হ'ল আমাৰ ডি ভোটাৰৰ সমস্যা। তো এই ডি ভোটাৰৰ সমস্যাটো মানে অতি সোনকালে সমাধান কৰিলে আমি আনন্দিত হ'ম। বিভাজন হ'লেও এনে চাওক, মানে আমাৰ সংগঠনো পাছতে থাকিব পাৰে, কিন্তু সকলোৰে মূল উদ্দেশ্য একেই হয়। আপোনাৰ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন বা আপোনাৰ BTC বাঙালী ফেডাৰেশ্যন বা আমাৰ প্ৰাক্তন NLP আছিলে বা প্ৰাক্তন XBTF আছিলে, তেওঁলোকৰো সমস্যা মানে তেওঁলোকৰো মানে এইখিনি সমস্যা সমাধানৰ কাৰণে এইখিনি সংগঠন মানে জন্ম হৈছিলে। তো আমাৰ সমস্যা এতিয়ালৈকে সমাধান হোৱা নাই। তো আমাৰ এই সভাৰ মাধ্যম দি আমি অসম চৰকাৰলৈ অনুৰোধ জনাম, বা যদি আমাৰ এই সমস্যাখিনি কম দিনৰ ভিতৰত যদি সমস্যাখিনি সমাধান কৰি নিদিয়ে, অহা দিনবোৰত আমি গোটেইখিনি সংগঠন একত্ৰিত হৈ আৰু জোৰদাৰ আন্দোলন আমি কৰিব লাগিব। হয়তো তেতিয়া গৈ পেলাই আমাৰ সমস্যাটো সমাধান হ'ব। সদৌ অসম বেংগলী ফেডাৰেশ্যন ওদালগুৰি জিলা সমিতিৰ উদ্যোগত যিটো নেকি এই ঘাগৰাত বিশাল গণসমাৱেশ, সেই গণসমাৱেশত উপস্থিত সকলোলৈ মই প্ৰথমতে আন্তৰিক ধন্যবাদ ও শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ ফেডাৰেশ্যনে যি লক্ষ্য আৰু উদ্দেশ্য লৈ আচলতে আজিৰ এই অনুষ্ঠানৰ আয়োজন কৰিছে তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য সম্পূৰ্ণৰূপে সফল হওক। তেওঁলোকৰ যিবিলাক অসুবিধা আছে, যেনে ডি ভোটাৰৰ অসুবিধা আছে, মাটি আৰু ভেটিৰ অসুবিধা আছে, এই গোটেইখিনি গণতান্ত্ৰিক হিচাপে আগুৱাই নিয়াৰ বাবে আজিৰ এই অনুষ্ঠানৰ যোগেদি আচলতে মুখ্যমন্ত্ৰীক তেওঁলোকে মেমৰিয়েণ্ডাম প্ৰেৰণ কৰক বুলি মই আশাবাদী। মুখ্যমন্ত্ৰীয়ে হয়তো এই অসুবিধাখিনি হয়তো পৰৱৰ্তী সময়ত সমাধানৰ বাবে ফেডাৰেশ্যনক আহ্বানো জনাব পাৰে। আৰু আজি যি দেখিলোঁ তেওঁলোকৰ মাজত বহুতো গণসমাৱেশ, বহুতো মানুহৰ আগমন হৈছে আৰু তেওঁলোকৰ অনুষ্ঠানটি অতি শৃংখলাবদ্ধতাৰ মাজেৰে পৰিচালিত হোৱাটো আমি আচলতে চোৱাটো পৰিলক্ষিত হৈছে। হয়, আমি সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ফালৰ পৰা ওদালগুৰি জিলা সমিতিৰ ফালৰ পৰা ঘাগৰাত এখনি গণসমাৱেশৰ আয়োজন কৰিছে। তো যোৱাকালি আমাৰ মঞ্চ উদ্বোধন কৰিলে বিজয় বৈশ্য ডাঙৰীয়া, আৰু আজি যিহেতু আমাৰ গণসমাৱেশৰ লগত সংগতি ৰাখি সাংস্কৃতিক শোভাযাত্ৰাৰ লগত ঘাগৰাত এখনি আমাৰ এইখন পেণ্ডেলতে ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছিলে। তো ইতিমধ্যে ৰক্তদান শিবিৰ মানে সফল হ'ল। আমাৰ প্ৰায় 20 জনৰো অধিক লোকে ইয়াতে ৰক্তদান কৰিছে, আৰু আমাৰ ইয়াতে বৰ্তমান মুক্ত সভা চলি আছে। তো মুক্ত সভাত আমাৰ আমন্ত্ৰিত অতিথি হিচাপে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহানন্দ দত্ত চৰকাৰ মহাশয় তেওঁ উপস্থিত আছে, আৰু তাৰ লগত আমাৰ
সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি জগদীশ সৰকাৰ মহাশয়ো ইয়াতে উপস্থিত আছে। তো তেওঁলোকে বাঙালীৰ বিভিন্ন সমস্যা লৈ মাত মাতি আছে ৰাজ্যৰ। এই গণ সমাৱেশৰ জৰিয়তে আমি অসম চৰকাৰলৈ এটিও অনুৰোধ জনাম যে আমাৰ যিহেতু হিন্দু বাঙালীসকলৰ বহুতো সমস্যা আছে, তো তাৰে মূল সমস্যাটো হ'ল আমাৰ ডি ভোটাৰৰ সমস্যা। তো এই ডি ভোটাৰৰ সমস্যাটো মানে অতি সোনকালে সমাধান কৰিলে আমি আনন্দিত হ'ম। বিভাজন হ'লেও এনে চাওক মানে আমাৰ সংগঠনো পাছতে থাকিব পাৰে, কিন্তু সকলোৰে মূল উদ্দেশ্য একেই হয়। আপোনাৰ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন বা আপোনাৰ BTC বাঙালী ফেডাৰেশ্যন বা আমাৰ প্ৰাক্তন NLP আছিলে বা প্ৰাক্তন BTF আছিলে, তেওঁলোকৰো সমস্যা মানে তেওঁলোকৰো মানে এইখিনি সমস্যা সমাধানৰ কাৰণে এইখিনি সংগঠন মানে জন্ম হৈছিলে। তো আমাৰ সমস্যা এতিয়ালৈকে সমাধান হোৱা নাই। তো আমাৰ এই সভাৰ মাধ্যম দি আমি অসম চৰকাৰলৈ অনুৰোধ জনাম, বা যদি আমাৰ এই সমস্যাখিনি কম দিনৰ ভিতৰত যদি সমস্যাখিনি সমাধান কৰি নিদিয়ে, অহা দিনবোৰত আমি গোটেইখিনি সংগঠন একত্ৰিত হৈ আৰু জোৰদাৰ আন্দোলন আমি কৰিব লাগিব। হয়তো তেতিয়া গৈ পেলাই আমাৰ সমস্যাটো সমাধান হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।